নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা 5 নম্বৰৰ 3 লৈকে হৈছে ঠিক আছে 5 নম্বৰ এইটো প্ৰশ্ন 1 2 3 4 মানে গোটেইখিনিয়ে হৈছিলে অনুশীলনী কি হৈছিল ভিডিঅ'টো তাৰমানে ৰেকৰ্ডিংটো হোৱা নাছিল ভয়েসটো অহা নাছিল মাতটো অহা নাছিল তো এইটো ভিডিঅ'ত আমি কি কৰিম এইবোৰ মুছি দি আকৌ নতুনকৈ আলোচনা কৰিম ঠিক আছে তো ইয়াতে কি আছিলে 5 নম্বৰটো এইটোৰ বিষয়ে আলোচনা কৰিম আৰু তলত লিখাটো থাকক এইটোৰ বিষয়ে আমি পিছত মই কৈ দিম ঠিক আছে 4 নম্বৰটো আছিল 768 হয়নে 4 নম্বৰটো কি আছে 768 তেনেহলে 768 ইয়াক কৈছিলে কি এককৰ স্থানত আমি একক স্থানত যুগ্ম সংখ্যা থাকিলে 2 ৰে যায় বুলি আলোচনা কৰিছিলো সেইটো ভিডিঅ'ত ন তেনেহলে 2 3 গুণে 6 ওকে এইটো মুছি দিছো মই 2 3 গুণে 6 1 থাকিল 16 2 8 গুণে 16 আৰু 2 4 গুণে 8 আকৌ 2 ৰে এককৰ ঘৰত 4 আছে যুগ্ম সংখ্যা 2 গুণে 2 2 9 গুণে 18 2 2 গুণে 4 আৰু 2 ৰে যায় তেতিয়াহ'লে 2 9 গুণে 18 2 6 গুণে 12 2 ৰে যাব 2 4 গুণে 8 2 8 গুণে 16 2 ৰে যাব 2 2 গুণে 4 2 4 গুণে 8 2 ৰে যাব 2 1 গুণে 2 2 2 গুণে 4 ওকে 12 আহিল 2 ৰে যাব 2 6 গুণে 12 2 ৰে যাব 3 বাৰ তেনেহলে ইয়াতে কি আছিল 1 জোড়া 2 জোড়া 3 জোড়া 4 জোড়া এটা বেশি হৈ গৈছে না 3টো বেশি হৈ গৈছে তেনেহলে তলৰ লাইনটোত কি লিখা যাব 3 ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব হল এতিয়া 6 নম্বৰটোত আহা 6 নম্বৰ অলৰেডি কৰাই আছে তো এতিয়া মই অলপ ওপৰে আইডিয়া দি দিম ওপৰে হ'ব বেলেগ এটা কালাৰ লৈ লৈছো চোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব 5 নম্বৰটোৰ দৰেই আছিলে এই সংখ্যাটোত লোৱা এই সংখ্যাটোত কি কৈছে মানে আমি এইটো 468 ললো লৈ কিনে এইটো কি হল দুটা কি ৰৈ গল এটা বেছি হৈ গল ন তেনেহলে 13 ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব এইটো তোমালোকে এতিয়া নিশ্চয় বুজি পালা এইটো কি ক'ব বিচাৰিছো মই এইটো হৈ গল ঠিক তেনেকৈ 2 নম্বৰটো তাৰমানে কি হৈছিলে ভয়েসটো অহা নাছিল তাতে মাতটো অহা নাছিলে যাৰ কাৰণে আৰু সেই ভিডিঅ'টো মই আপলোড কৰা নহলে ৰেডি হৈ গৈছিলে আজি তোমালোকে পাই গেলাহেঁতেন এতিয়া চোৱা এইটো সংখ্যা মই বেলেগ এটা ৰং ল'ব লাগিছিলে চোৱা এই সংখ্যাটোক হৰণ কৰোতে কৰিলো এইটো 1 জোড়া আহিল 2 জোড়া আহিল হয়নে 3 জোড়া আহিল 11টো বেছি হল এটা মানে এক্সট্ৰাকে থাকিলে মানে কি 11 ৰে হৰণ কৰিলে সংখ্যাটো দিব 11 ৰে হৰণ কৰিব লাগিব বুলি লিখি দিছিলো তো 11 ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব আমি লিখি দিওঁ 11 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব হল তাৰ পিছত আমি আহো 3 নম্বৰত কি দিয়া আছে 2645 তো ইয়াতে মই কি ইউজ কৰিছিলো 2645 আছে তেনেহলে আমি এককৰ ঘৰত 5 আছে হয়তো 3 ৰে যাব নতুবা 5 ৰে যাব তেতিয়াহলে আমি চালো যে ইয়াতে 5 ৰে গ'ল 5 ৰে যদি গ'ল তেতিয়াহলে আমি 5 ৰে যেতিয়া কৰিলো 529 পালো তেতিয়া আমি 529ক কি কৰিছিলো হৰণ পদ্ধতি ইউজ কৰিছিলো মানে জোড়া লৈছিলো 2 2 গুণে 4 ললো তাৰপিছত কি আহিল 1 এইটো 29 জোড়াটো নামি আহিল হয়নে হৰণ পদ্ধতি আমি শিকিছিলো তাৰ পিছত কি আহিব এই দুইটো যোগ কৰা ওপৰত দুইটো তেনেহলে এইটো 4 ইয়াতে এতিয়া খালি ঠাইত কি বহাবা যে 9 3 বহাব পাৰো আমি 9 কিহত পাওঁ 3 তে পাওঁ 3 আৰু 7ত পাওঁ না 7 গুণ 49 হলে 9 পাওঁ 3 3 গুণেও 9 পাওঁ তেতিয়াহলে আমি ইয়াতে 7 বহাব নোৱাৰিম 7 এইটোৰ কাৰণে বহাব নোৱাৰিম এইটো 129তকৈ বেছি হৈ যাব বুজি পালা এতিয়া আহি কেনে আমি ইয়াতে কি ল'ম 3 ললে কি হ'ব বস্তুটো মিলি যাব যদি 3 লোৱা যায় তেনেহলে ইয়াতেও 3 ল'ব লাগিব 3 3 গুণে 9 3 4 গুণে 12 শূন্য তেনেহলে কি পালো তুমি 23 তেতিয়াহলে এইটো 23 ইয়াতে বহুৱা গৈছে আৰু 5 এটা এক্সট্ৰা হৈছে তেনেহলে আমাক কি হ'ব সংখ্যাটো 5 ৰে হৰণ কৰিব লাগিব বুজি পালা এতিয়া নিশ্চয় এইটো য'ত আইডিয়া দিব লাগে এইটো মই দি দিম এইটো কৰিলে কি হ'ব তোমালোকৰ এই ভিডিঅ'টো শৰ্টকাট হ'ব আৰু এইটো 5 ৰে হৰণ কৰিব লাগিব বুলি কোৱা আছে 5 ৰে হৰণ কৰিলে আমি যদি সেইটো লিখো ইয়াতে এইটো লাইনত যদি আমি সেইটো লিখো যে 5 ৰে হৰণ কৰিলে
5ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব। বৰ্গ বানানটো কেনে ধৰণৰ হৈছে ন? পূৰ্ণ বৰ্গ হ'ব। হ'ল। তাৰপিছত আমাৰ আহিল 6 নম্বৰৰ 4, সেইটো 1620। এককৰ ঘৰত শূন্য আছে 2ৰে কৰা, আৰু উৎপাদক বিশ্লেষণ পদ্ধতিটো তোমালোকে নিশ্চয় জানিব লাগে। আচ্ছা, এইটো কৰিলা, কৰাৰ পিছত তোমাৰ কি হ'ব? এইটো কি হৈছে? 2 আৰু এইটো 2 হৈ গ'ল, মানে দুটা আহি গ'ল, এই 5টো এক্সট্ৰাকে হৈছে, হয়নে? তেনেহ'লে আমি কি ক'ম? 5ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব। এতিয়া নিশ্চয় বুজি পালা এইটো। তাৰপিছত 7 নম্বৰটো আহোঁ। 7 নম্বৰটো চোৱা, ইয়াতে প্ৰশ্নটো আগত চাই লোৱা, তাৰপিছত উত্তৰটো মই দেখুৱাই দিম। কি কোৱা আছে যে সেনাৰ কেম্প, মানে আৰ্মি কেম্প এটাত নায়কজনে কি কৰিছে? 1764 জন সৈন্যক, ইমান আছিলে 1764, ইমানজন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে। তেতিয়াহ'লে ইয়াৰ ৰুট অভাৰ ওলাব দিছে। ৰুট অভাৰ ওলালে কিমান পাবা? হা, প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল? ৰুট অভাৰ ওলালে তোমাৰ ধৰা ইয়াতে ধৰি লোৱা 17 পালা, তেনেহ'লে কি পাবা? 17 আৰু পূৰণ 17, তেতিয়া এইটো পাই যাবা। বুজি পালা? এইটো বস্তু মই 17টো ধৰি লৈছো, কিন্তু 17 নহয়। হা, তেনেহ'লে গম পালা এইটো ৰুট অভাৰ উলিয়াব দিছে। তেতিয়াহ'লে যদি ৰুট অভাৰ উলিয়াব দিছে, তেতিয়াহ'লে আমাৰ ইয়াতে কি ধৰণে কামটো কৰিব লাগিব? আমি কি ধৰণে কামটো কৰিব লাগিব চোৱা, উত্তৰটো মই দি দিছো ইয়াতে 1764 লৈছো, তাৰপিছত উৎপাদক বিশ্লেষণেৰে কৰিছো, তাৰপিছত পালো যে 2 পূৰণ, মানে ইয়াৰ দুটা আছে, এটা ল'ব লাগে, দুটা আছে, এটা ল'ব লাগে, ইয়াৰো দুটা আছে, এটা ল'ব লাগে, হয়নে? তেতিয়াহ'লে এটা 2, এটা 3, এটা 7 আৰু ল'লো, লৈ কিনে কি পালো? 42 পালো। কেইজনকৈ লাইনটোত সৈন্য আছিলে? এটা লাইনত 42 জনকৈ সৈন্য আছিল। এতিয়া চোৱা, 4, 9 আৰু 10ৰে হৰণ কৰিব। 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিয়াওক। পূৰ্ণ বৰ্গ সংখ্যা মানে ধৰা 25। 25ক ৰুট অভাৰ কৰিলে কি পাম? 5। 36, ইয়াক ৰুট অভাৰ কৰিলে পাম 6। কিন্তু 33ক ৰুট অভাৰ কৰিলে আমি পূৰ্ণ বৰ্গ নাপাম। ইয়াতে এটা সেনেকুৱা সংখ্যা নাপাম, যিটো নেকি আমি গোটা সংখ্যা পাম। সেই সংখ্যাটো ইয়াতে নাথাকিব। তো এইটোক কয় পূৰ্ণ সংখ্যা বৰ্গ, আৰু 33টোক পূৰ্ণ বৰ্গ সংখ্যা নহয়, নে? পূৰ্ণ বৰ্গ নহয়, আৰু এইটো হ'ল পূৰ্ণ বৰ্গ সংখ্যা, যিটো নেকি গোটেইখিনি হৰণ যাব আৰু ওলাই আহিব। তেতিয়াহ'লে 4, 9 আৰু 10ৰ লসাগু ল'ম। এইটো উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা লসাগু ল'লো। এইটো কাম হৈ গ'ল। হৈ যোৱাৰ পিছত কি হ'ল? আমি এইটো লাইন পাতি দিলো। ক'ৰ পৰা পাতিলো? এইটো ল'লো, এইটো ল'লো, এইটো ল'লো, এইটো ল'লো, এইটো ল'লো, লৈ কিনে এইটো কৰিলো। তাৰপিছত দেখিলো, ইয়াতে চোৱা, এইখিনি কৰাৰ পিছত ইয়াতে এটা লাইন কটা গ'ল ন? এইখিনি কৰি অহাৰ পিছত ইয়াতে কি হ'ল বস্তুটো? ইয়াতে প্ৰব্লেম এটা হ'ল, চোৱা, ইয়াতে কি হৈছে? দুটা 2 আছে, দুটা 3 আছে, এটা 5 আছে। তেনেহ'লে মই দুটা 5 কৰিবৰ কাৰণে এটা 5 গ্ৰীণ, মানে সেউজীয়া ৰঙেৰে এটা 5 কৰিছো, ইয়াতো এটা 5 পূৰণ কৰি দিছো। দুয়োফালে এটা 5 পূৰণ কৰি দিলো। পূৰণ কৰি দিয়াৰ পিছত কি হৈছে? ইয়াতে দুটা হৈ গৈছে চবতে। তাৰপিছত আমি ইয়াতে পালো 900। পিছৰ লাইনটোত পালো 900। তাৰপিছত তেনেহ'লে কি পাম? 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 900। 9 নম্বৰত আহা, হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা বা নিৰ্ণয় কৰা। হৰণ পদ্ধতিৰে উলিয়াব দিছে। তেনেহ'লে প্ৰথমতে 2116 এইটো পাতি ল'লো। ইয়াতে পাতি লোৱাৰ পিছত আমি দুটা ভাগ কৰিলো, হয়নে? দুটা ভাগ কৰাৰ পিছত আমি দেখিলো 21ক। আচ্ছা, এইটো যদি মই ইয়াতে আৰু তোমালোকক কৰিব যাওঁ, মানে কৰি দিব যাওঁ, তেতিয়াহ'লে কি ধৰণে কৰিম, হয়নে? আমি সেইটো চাওঁ। ওকে, প্ৰথমতে আমি প্ৰথমৰ পৰা যাওঁ। এইখিনি বস্তু গোটেই মুচি দিওঁ। ঘৰটো থাকক, মই মুচি দিলো এইখিনি, হয়নে? এতিয়া চোৱা, ইয়াতে কি দিয়া আছে? ইয়াতে আছে 21, ইয়াতে আছে 16, মানে 4টা আছে, দুটাকে বনাই দিছিলো। বনাই দিয়াৰ পিছত মই এটা কৰি দিওঁ, বাকীখিনি তোমালোকে আইডিয়া পাই যাবা দেখুৱাই দিলে, হয়নে? তেতিয়াহ'লে ইয়াতে কি কৰিলো মই? 5 5 গুণে 25 হৈ যায়। তেনেহ'লে 21তকৈ ডাঙৰ হয়, তেতিয়াহ'লে ল'ম 4। 4 4 গুণে কিমান হ'ব? এইটো 16।
তেনেহ'লে 21 পৰা 16 গ'লে কিমান থাকে এইটো 5 আৰু এই 16টো নামি আহিব তেনেহ'লে 516 হ'ল তেনেহ'লে যোগ 4 কিমান হ'ব 4 4 যোগ কৰিলে 8 ইয়াতে খালী ঘৰত এনেকুৱা কি সংখ্যা বহুৱাব যিটো নেকি আহিব 6 ক'ত আহে 4 পূৰণ কৰিলে 6 আহে আৰু 6 পূৰণ কৰিলেও 6 আহে দুটা আছে ইয়াতে কি বহুৱাব পাৰি যদি 6 বহুৱাই দিওঁ হয়নে আমি যদি 6 বহুৱাই দিওঁ তেতিয়াহ'লে ইয়াতেও 6 বহিব 6 6 গুণে 37 6 হাত থাকিল কিমান 3 আৰু এইটো 6 লগত এইটো 8 পূৰণ কৰা 6 8 গুণে 48 6 8 গুণ 48 তাৰপিছত 49 50 51 এইটো হৈ গ'ল 51 তেনেহ'লে 516 পাই গ'লো তলত কি পালো 0 তলত পালো 0 তেনেহ'লে আমাৰ ইয়াতে কি থাকিল এইটো 46 হয়নে 46 যদি পালো এতিয়া আমাক যিহেতু বৰ্গমূল উলিয়াব দিছে বৰ্গমূল উলিয়াব দিলে আমাৰ ইয়াতে কি পাই গ'লো এইটো √2116 ইকুৱেলছ টু 46 হৈছে আশা কৰো এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে তাৰপিছত এই 2 নম্বৰটো চোৱা ঠিক তেনেকুৱা আমি 6ৰে 6 পূৰণ কৰিছোঁ 6 6 গুণে 37 পাইছোঁ ইয়াতে হয়নে নহয় এইটো 37 পোৱা গৈছে 37 পালোঁ তাৰপিছত আমাৰ ইয়াতে আৰু এটা কণ্ডিশ্যন কি হৈ গ'ল মাইনাছত নামিলে নামাৰ পিছত এইটো বস্তু আহিলে কিমান ইয়াতে 11 পালোঁ 11ৰ পিছত আৰু কি হ'ল 61 ৰৈ গ'ল এই 61টো নামি আহিলে এই 61টো তলত নামি আহিছে ইয়াতে হয়নে নহয় ইয়াতে তলত নামি আহিছে নামি যদি আহিলে তাৰপিছত ইয়াৰ পৰা যোগ বিয়োগ কৰা যোগ বিয়োগ কৰি কামবোৰ কৰিব পাৰা আৰু এইটো যদি মই কৰি দিব লাগে কৰিয়ে দিওঁ নহ'লে কি আছে হয়নে নহয় মানে এইটো বস্তু কৰি দিওঁ তাৰপিছত তলৰ এনচাৰটোতো ঠিকেই থাকিব সেইটো থাকক হয়নে নহয় এতিয়া চোৱা 47 আছে প্ৰথমটোত 47 তেনেহ'লে আমি যদি লওঁ 6 6 গুণে 37 7 7 গুণ 49 হৈ যায় 7 7 গুণে ল'ব নোৱাৰো 6 ল'ব লাগিব 6 6 গুণে 37 ল'ব লাগিব 7ৰ 6 গ'লে 1 4 3 গ'লে 1 আৰু 61টো এই 61টো তলত নামি আহিল এতিয়া 6 আৰু 6 যোগ কৰিলে কিমান পালো এইটো 12 এতিয়া ইয়াতে খালী ঘৰ এনেকুৱা বিচৰা 1 ক'ত পাওঁ এই 1টো ক'ত পাওঁ হয়তো 1 কৰিব লাগিব নতুবা 9 পূৰণ কৰিব লাগিব এতিয়া কি পূৰণ কৰিলে ইয়াতে বহুৱাব পাৰিম 1 পূৰণ কৰি বহুৱালেতো কাম নহ'ব আমি এতিয়া 9 বহুৱাব লাগিব 9 বহুৱাই যদি দিওঁ কামত আহিব চোৱা 9 9 গুণ 81 1 হাত থাকিল 8 হয়নে 9 2 গুণ 18 19 20 26 26ৰ 6 হাত থাকিল 2 তাৰপিছত 9 গুণে 9 2 11 হৈছে এনচাৰ কি পালো আমি 0 তেনেহ'লে এতেকে 4761 √over ইকুৱেলছ টু কি পালো এনচাৰ 69 হৈ গ'ল ঠিক তেনেকুৱা 3 নম্বৰ আৰু 4 নম্বৰটো তোমালোকে নিজে কৰিবা নে 3 নম্বৰটো তোমালোকে নিজে এনেকৈ কৰি লোৱাচোন মই 4 নম্বৰটো কৰি দিছো বাৰু মই 4 নম্বৰটো কৰি দিব ওলাইছো 3 নম্বৰটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা ঠিক আছে 6084 হয়নে 4 নম্বৰ যদি আমি চাওঁ 6084 ওকে আমাৰ জোৰা কৰিব লাগে মানে এইটো প্ৰথম এক জোৰা তাৰপিছত আৰু এক জোৰা এতিয়া চোৱা 30 ক'ত পাম 5 5 গুণ 25 6 6 গুণ 37 7 7 গুণ 49 8 8 গুণ 64 তেতিয়াহ'লে আমি 7 বাৰ ল'ব লাগিব 7 7 গুণে কিমান হ'ব 49 আমি এইটো বহুৱাব লাগিব তাৰপিছত ইয়াতে 8 টানি দিয়া আৰু ইয়াতে যোগ 7 কৰা তাতে ইয়াতে যোগ কৰিলে কিমান হ'ব 14 ইয়াতে খালী ঠাই থাকিব আৰু ইয়াতে খালী ঠাই তেতিয়াহ'লে 10 9 গ'লে 1 5 4 গ'লে 1 তাৰপিছত 84 এই 84টো তলত নামি আহিল এইটো যেতিয়া নামি আহিল এইটো যেতিয়া নামি আহিল ইহঁতে আৰু কি থাকিল প্ৰথমতে এইটো কি লাগে 4 লাগে তেনেহ'লে আমি প্ৰথম 8 ল'ব পাৰো 8 8 গুণে 64 হয়নে আৰু কি ল'ব পাৰো 2 ল'ব পাৰো 2 2 গুণে 4 আহিব হয়তো কি ল'ম 8 ল'ম নতুবা 2 ল'ম আমি যদি 2 লওঁ তেতিয়াহ'লে কাম নহ'ব আমি কি ল'ব লাগিব 8 ল'ব লাগিব 8 যদি লৈ চাওঁ চোৱা যদি আমি 8 লৈ চাওঁ 8 8 গুণে 64 4 হাত থাকিল কিমান 6 নে 8 4 গুণ 32 38ৰ 8 হাত থাকিল কিমান 3 8 1 গুণে 8 3 কিমান হয় 11 তেনেহ'লে এনচাৰ কি পালো 0 তেনেহ'লে এতেকে
6084 ইকুৱেলছ টু কিমান পালোঁ আমি এইটো 78 ইয়াতে কিবা আছিলে আছিলে তাৰপিছত ইয়াতে এইটো বস্তু অলপ ওপৰত উঠাই দিছোঁ হয়নে এইটো ইমান দূৰত দিব নালাগে হৈ গ'ল তাৰপিছত 10 নম্বৰ চোৱা 10 নম্বৰটো কি কৈছে যে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা বৰ্গমূল উলিয়াব দিছে ৰুট অভাৰ কৰিলে কি পাম সেইটো উলিয়াব দিছে সেম একেই আমি হৰণ পদ্ধতিৰে উলিয়াই ললো আচ্ছা হৰণ পদ্ধতিৰে উলিয়াই দিয়াৰ আগতে মই এইটো বস্তু কি কৰিব বিচাৰিছো মুছি দিম নতুনকৈ কৰোঁতে মানে এইটো বস্তু কি হ'ল লাষ্ট ভিডিঅ'ত আমি ৰেকৰ্ডিং কৰোঁতে বস্তুটো ঠিকেই আহিছিলে উঠি আছিলে কিন্তু মাতটো সোমোৱা নাছিল হ'লানে তাতে মাতটো সোমোৱা নাছিল সেইকাৰণে অসুবিধা হৈ গৈছে কথা নাই আমি এতিয়া এইটো আৰু নতুনকৈ আলোচনা কৰিম হয়নে নহয় চোৱা দশমিক আছে 1 নম্বৰ প্ৰথমতে আমি 1 নম্বৰ ললো 1 নম্বৰ কি দিয়া আছে 12.25 হৰণ পদ্ধতিৰে কৰোঁ হৰণ পদ্ধতিৰে কৰিলে আমি জানো 4টা আছে দুটা দুটা ভাগ কৰিব লাগে ওকে আৰু আছে 3 গুণ 9 ল'ব পাৰো 4 গুণ 16 হৈ যাব 12তকৈ বেছি হৈ যাব হয়নে এতিয়া 3 লোৱা 3 গুণে কিমান পাবা 9 এতিয়া 12ৰ পৰা 9 গ'লে কিমান থাকে 3 হয় নহয় তাৰপিছত এই 25টোৰ তলত নামি আহিব 25 নামি আহিল যোগ 3 কৰি দিলে কিমান হ'ব এতিয়া 3 যোগ কৰিলে 6 ইয়াতে এটা এনেকুৱা খালী ঠাই আছে য'ত নেকি 5 বহিব কাৰণ এইটো জানো আমি 5 বহিব 5 যদি বহুৱাই চাওঁ 5 5 গুণ 25 5 হাত থাকিল 2 5 6 গুণ 30 2 32 হয়নে নামিল কিমান 0 এতেকে ৰুট অভাৰ 12.25 হ'ব ইকুৱেলছ টু কিমান পালো আমি 35 পালো কিন্তু পইণ্ট আছে নহয় পইণ্ট এটা আহিব এইটো আৰু ইয়াৰে আৰু এটা মেথড আছে চোৱা অৰ আমাক কি দি আছে 12.25 এইটো ৰুট অভাৰ দিছে সমান কিমান আহে তোমাৰ এইটোৰ যেতিয়া ৰুট অভাৰ দিয়া থাকে তুমি কি চাবা লাষ্টৰ দুটা সংখ্যাটো চোৱা লাষ্টৰ দুটা সংখ্যাটো 25 তাৰ কাৰণে কি হ'ব 5 এইটোৰ কাম শেষ আগফালে চোৱা কি আছে 12 কি পূৰণ কৰিলে 12 পাওঁ 4ৰ লগত 5 পূৰণ কৰিলে 12টো নাপাম মানে 4ৰ পৰা এইটো ডাঙৰৰ হৈ যাব লাগিব 3ৰ লগত যদি 4 পূৰণ কৰোঁ সেইটো কি পাম 12 পাম তেনেহ'লে এইটো কিমান পাম 3 হ'ল তাৰ লগত দশমিক বহুৱাই দিয়া হৈ গ'ল এইটো হ'ব ইয়াৰে এনসাৰ হৈছে তাৰপিছত 2 নম্বৰত আহা বেলেগ কালাৰেদি লিখি দিছোঁ 2 নম্বৰটো নহ'লে আকৌ বুজি নাপাম ন 24.01 ওকে এইটো হৰণ পদ্ধতিত উলিয়াই লওঁ প্ৰথমতে আমি কি কৰিব লাগে জোৰা ল'ব লাগে এইটো এক জোৰা এইটো এক জোৰা 5 5 গুণ 25 হৈ যাব তেনেহ'লে 4 লওঁ 4 গুণে 16 যদি 16 হয় আমি এইটো বিয়োগ কৰিলে যোগ 4 হ'লে এইটো কিমান হ'ব 8 14ৰ পৰা 6 গ'লে 8 হয়নে আৰু 0 1 এতিয়া ইয়াতে আৰু ইয়াতে কি সংখ্যা বহালে 1 পাম তাৰমানে হয়তো 9 বহাব লাগিব নতুবা 1 বহালেতো কামেই নহ'ব ইয়াতে 9 বহুৱাই যদি চাওঁ আমি 9 বহুৱাই দিব পাৰোঁ 9 9 গুণ 81 খাক থাকিল কিমান 8 9 8 গুণ 72 72ৰ লগত 8 যোগ কৰিলে কিমান হ'ব 72ৰ লগত 8 যোগ কৰিলে 80 তেনেহ'লে ইয়াতে বহুৱাই দিলোঁ 80 এইটো কি পালোঁ 0 হয়নে নহয় এতেকে ৰুট অভাৰ 24.01 ইকুৱেলছ টু কিমান পালোঁ 49 কিন্তু ইয়াতে দুটা এৰি দশমিক আছে আগফালে তাৰপিছত এটা এৰি আহি যাব যেতিয়া নেকি ৰুট অভাৰ আমি খুলিম তেতিয়া এটা এৰি ৰুট অভাৰ আহিব এইটো পাই গ'লো
2 নম্বৰ হ'ল। তাৰপিছত আমি এতিয়া আহোঁ 3 নম্বৰ। তাৰ আগতে এইখিনি বস্তু অলপ মই চপাই যদি দিওঁ, এইটো হৈ গ'ল। এতিয়া আমি 3 নম্বৰত আহিম। কেইটা আছে? 4টা। 3 নম্বৰ। 3 নম্বৰত কি কুৱেশ্যন দি আছিল? 146.41. 146.41. তেনেহ'লে তো আমি দিম ইয়াতে। অলপ বেকা হৈ গ'ল। এইটো হৈ গ'ল। এতিয়া আমি যোৰা কৰিম ইফালৰ পৰা আৰু ইয়াতে তিনিওটা এক লগত লৈ ল'ম। হ'ব? তেতিয়াহ'লে আমি কি কৰিম? 10 10 গুণে 100, 11 11 গুণ 121, 12 12 গুণ 144। আমি 12 ল'ব পাৰোঁ। 12 গুণে 144। নামিব কিমান? ইয়াতে যদি আমি 12 যোগ কৰোঁ কিমান পাম? এইটো 24 পাম। হয়নে? তেতিয়াহ'লে ইয়াতে 6 ৰ 4 গ'লে 2, 4 0। আৰু তাৰপিছত এইটো 41টো নামি আহিব 41। ইয়াতে আমি এটা বস্তু চাব লাগে। ইয়াতে কি আছে? 24, ইয়াতেও 24। লাষ্টত কি লাগে? 1 লাগে। তেতিয়াহ'লে আমি ইয়াতে 1 বহুৱাই দিম। ইয়াতে 1 বহুৱাই দিম। তেতিয়াহ'লে আমাৰ এনচাৰটো আহি যাব। বুজি পালা? এতিয়া চোৱা, আমি বেলেগ কালাৰ দি নিদিওঁ, এটা কালাৰ দিওঁ। ইয়াতে যদি আমি 1 দিওঁ, তেনেহ'লে ওপৰতো 1 দিব লাগিব। 1 1 গুণে 1, 1 4 গুণে 4, 1 2 গুণে 2। হৈ গ'ল। এইটো 0। এতেকে √146.41 ইকুৱেলছ টু কিমান হ'ব? 121। বাট এইটো চাইডৰ পৰা যদি চাওঁ আমি, কি আছে? দুটা সংখ্যাৰ পিছত দশমিক আছে। তেতিয়াহ'লে এইটো এটা সংখ্যাৰ আগত দশমিক বহিব। এইটো হ'ব এনচাৰ। তাৰপিছত এতিয়া আমি আহোঁ 4 নম্বৰ। 4 নম্বৰটোত কি দিয়া আছে? মানে 4 নম্বৰ প্ৰশ্নটোত কি দিছে? 102.01। হয়নে? 102.01। তো হৰণ পদ্ধতিত চাব লাগিব। তেতিয়াহ'লে হৰণ পদ্ধতিত যদি চাব লাগে, এইটো 2টা আৰু এইটো 3টা লৈ লোৱা। এতিয়া আমি কি ক'ম? 10 10 গুণে 100 ল'ব লাগিব। তেনেহ'লে আমি ইয়াতেও 10 ল'ম, ওপৰতো 10 ল'ম। 10 10 গুণে কিমান হ'ব? 100। নামিব কিমান এইটো? 2, এইটো 01। তেনেহ'লে ইয়াতে 10 যদি কৰোঁ কিমান হ'ব? এইটো 20। হয়নে? তেতিয়াহ'লে ইয়াতে চোৱা এতিয়া, ইয়াতেও 20 আছে, ইয়াতেও 20 আছে। লাষ্টত কি আছে? 1। তেনেহ'লে আমি ইয়াতে কি বহুৱাম? 1 আৰু ইয়াতেও 1 বহুৱাই দিম। হ'ল? তেতিয়াহ'লে ইয়াতে যদি আমি 1 দিওঁ, ইয়াতেও 1 দিম। 1 1 গুণে 1, 1 0 গুণে 0, 1 2 গুণে 2। 0। এতেকে কি পালোঁ আমি? √102.01 ইকুৱেলছ টু কিমান পালোঁ? 101 পালোঁ। বাট এটাৰ আগত দশমিক বহি যাব। এইখিনি আছিলে 11 নম্বৰ। হয়নে? 11 নম্বৰ কৰিলে এইটো অনুশীলনী শেষ আছিলে। তো নম্বৰত কি কৈছে? 11ৰ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? অযুগ্ম সংখ্যাৰ বৰ্গ। আমি যদি চোৱা 9 কৰোঁ, 9 9 গুণে 81। লাষ্টৰ ঘৰত কি পাম? 1 পাম। হয়নে? 5 যদি কৰোঁ, 5 5 গুণে 25। এককৰ ঘৰত 5 পাম। মানে অযুগ্ম সংখ্যা পাইছোঁ নে নাই? এইটো অযুগ্ম সংখ্যা। 11 কৰিলে 11 11 গুণে 121। লাষ্টৰটোত কি আছে? 1 আছে। 13 13 গুণে 169। মানে কি? লাষ্টৰটোত কি আছে? অযুগ্ম সংখ্যা আছে। যদি অযুগ্ম সংখ্যাৰ আমি কি পাওঁ? বৰ্গ কৰিব যাওঁ বা পূৰণ কৰোঁ, তেতিয়াহ'লে আমি অযুগ্ম সংখ্যাই পাম। এইটো কথা মনত ৰাখিবা। অযুগ্ম সংখ্যাৰ পূৰণ কৰিলে, অযুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা পূৰণ কৰিলে আমি অযুগ্ম সংখ্যাই পাম। তেতিয়াহ'লে ইয়াতে কি কোৱা আছে এতিয়া? এইটোতো হ'বই নোৱাৰে, হয়নে? এইটো হ'বই নোৱাৰে, এইটো হ'বই নোৱাৰে। তেনেহ'লে এইটো হ'ব, এইটো হ'ব। অপশ্যন নম্বৰ 2, 169। হ'ল? লিখি দিয়া আছে। মই এইটো বাৰু পাৰ হৈ আহোঁ। এতিয়া চোৱা বি নম্বৰ। বি নম্বৰত কি কোৱা আছে যে তলৰ কোনটোৰ একক স্থানত 1 থাকিব? একক স্থানত 1 থাকিব। তাৰমানে কি?
ইয়াতে কি আছে 19 19 হলে 9 যেতিয়া স্কয়াৰ কৰিম 9 9 গুণে 81 লাষ্টত একক স্থানত 1 থাকিব হয়নে আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলো এনে ধৰণে থাকে তেতিয়াহ'লে ইয়াতে কি হ'ব এতিয়া আমি কি কৰিব পাৰিম যে এইটো থাকিব কাৰণ ইয়াতে যে 4 আছে 4 4 গুণে 16 লাষ্টৰটো যুগ্ম সংখ্যা আহিব 8 আছে 8 8 গুণে 64 এককৰ ঘৰত যুগ্ম সংখ্যা আহে 0 0 হলে দুটা শূন্য আহিব এককৰ ঘৰত যুগ্ম সংখ্যা আছে অযুগ্ম সংখ্যা আনিব লাগিলে কি কৰিব লাগিব এটাই আছে সেইটো নেকি 19 বুজি পালা যেটো এককৰ ঘৰত এইটো এককৰ ঘৰত 1 লৈ আহিছে হল 3 নম্বৰত আহো 3 নম্বৰে কি কৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমি জানো n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত টুৱাইছ n টা স্বাভাৱিক সংখ্যা থাকে তুমি লিখি দিছো এই কাৰণে তাৰ পিছত এটো কৰিলো ইমান মাজত টুৱাইছ n টা স্বাভাৱিক সংখ্যা থাকে n ৰ জায়গাত 18 আৰু 19 বহাই দিলো মানে এটোৰ মাজত যদি ইমানটা থাকে 2 ৰ লগত 18 পূৰণ তেনেহলে 18 দুগুণে কিমান হ'ব 37 হ'ব তাহলে 37 টো আমি পাই গলো হয়নে নহয় 37 টো আমি পাই গলো তাৰ পিছত অপচন নম্বৰ কি পালো 2 ওকে এতিয়া আমি আহো ডি নাম্বাৰ ডি নাম্বাৰটো কি কোৱা আছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয় আমি কি জানিছিলো একক স্থানত 2 3 7 8 লিখি দিয়া আছে এটো একক স্থানত 2 3 7 8 সংখ্যা থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয় হয়নে তেতিয়াহলে আমি ইয়াতে কি বাদ দিম 2 3 7 8 নহয় এটো পূৰ্ণবৰ্গ নহয় তেতিয়াহলে যদি নহয় এনসার নম্বৰ 2 572 এটো আছে তোমালোকে নিশ্চয় বুজি পাইছো এটো আমি আহো ই নম্বৰত কি কোৱা আছে ই নম্বৰত দিয়া আছে 2025 হক যেতিয়া আমি ৰুট ওভাৰ কৰো এনসার কিমান পাও 45 20.25 যেতিয়া লম তেতিয়াহলে ইয়াৰৰ এনসারটো কি আছে নাম্বাৰ একে আছে না নাই এটো 45 এ পাম আৰু ইয়াতে দুটা এৰি দশমিক আছে তেনেহলে ইয়াতে এটা এৰি দশমিক হ'ব হৈ গল এইখিনি আছিল ইয়াতে কৰিব লগা ইয়াতে এইখিনি কৈছে যদি হৈ গল ইয়াতে বুজি পাইছ নে নাই তোমালোকে এতিয়া হেতুহে কথা হ'ব তোমালোকে এতিয়া বুজি পাইছ নে নাই এই বস্তুটো অপচন নম্বৰ হ'ব হেতু হল আশা কৰো বুজি পাইছো নহলে এটো অনুশীলনী আমি ইয়াতে সমাপ্ত কৰিলো তাৰপিছত আমি অন্য এটা অনুশীলনীৰ সৈতে পিছৰ ভিডিঅ'ত আলোচনা কৰিম তো আজিলৈ ইমানতে সামৰণি মাৰিলো ধন্যবাদ